কামৰূপৰ ৰৌমাৰী চকত পুৱতি নিশা ভয়ানক অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৫খনকৈ দোকান। অগ্নিকাণ্ডত প্ৰায় ৫০ লক্ষাধিক টকাৰ ক্ষতি সাধন হয়। অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। জানিব পৰা মতে আছিক আলী, মতলেব আলী, ৰাকেশ খান আৰু শম্ভু ঠাকুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। স্থানীয় ৰাইজ আৰু শুৱালকুছি হাজো অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই বৰ্তমানেও। গাঁৱৰ যিটো মেইন চক তিনিআলি চক আছে, সেই চকত দোকানত জুই লাগিছিলে। জুইটো কি হিচাপত লাগিছে গম নাপায়, শ্বৰ্ট চাৰ্কিটে নে কোনোবাই দুষ্ট চক্ৰই লগাইছে সেইটো এতিয়াও জানিব পৰা হোৱা নাই। গতিকে দোকান 4খন আৰু এখন আছে ATM, 5খন সম্পূৰ্ণভাৱে ভস্মীভূত হৈ গৈছে। আৰু অগ্নি নিৰ্বাপক বাহিনী আহিছিলে, আহি কেনে জুই নুমাৰ সক্ষম হৈছে। আৰু ৰাতি 2টা বজাৰ পিছত হৈছে ঘটনাটো, সেইকাৰণে ৰাইজৰ সমাগত কম আছিল, সেইকাৰণে সম্পূৰ্ণ ভস্মীভূত হৈছে। আৰু দোকানৰ মালিক আছিল ৰাকেশ খান, তেখেতৰ কছমেটিক দোকান আছিলে। তেখেতৰ আছিক চৌধুৰী আছিলে, তেখেতৰো পাণ দোকান গেলামাল আছিলে। আৰু লগতে মতলেব আলী পাণ দোকান আছিলে, গেলামাল আছিল। আৰু এখন চেলুনো আছে, কাষত এটা ATM আছে। ATMটো একচুৱেলি ৰানিং নাছিলে, উঠাই নিছিল, আজি 2 মাহমান আগতে উঠাই নিছিল। মানে সম্পূৰ্ণভাৱে ভস্মীভূত হৈ গৈছে। আৰু সকলো ক্ষতি প্ৰায় 50 লাখমান টকাৰ বস্তু সামগ্ৰী ক্ষতিপূৰণ হৈছে। গতিকে আমাৰ জয় সূত্ৰপাতটো সেনেকৈ বিশেষ গম পোৱা নাই। মানে গম পালোঁ যে 3টা 13ত মোক মানে ইয়াৰ চকৰ ল'ৰাজনে ফোন মাৰিছিলে। তাৰপিছত দৌৰা-দৌৰিকৈ আহিলোঁ, মানে দপদপকৈ জুই জ্বলি আছে। কিছু সময়ৰ পিছত মানে কি ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিল। এনেকৈ মোটামুটি 2-2.5 ঘণ্টা তেওঁলোকে বহুত কষ্টৰ ফলত জুইটো নুমালে। আৰু পিছত মানে চাটাৰ খুলিব পৰা নাছিলোঁ। চাটাৰ খুলি দেখিলোঁ যে ভিতৰত একোৱেই নাই, গোটেই পুৰি চাই শেষ হৈ গৈছে। মোটামুটি 6-7 লাখ টকাৰ মিনিমাম মাল আছিলে। আৰু বাকী বস্তুটো বেছিয়ে হ'ব এখন দোকানত। টোটেল কেইখন দোকান? টোটেল 4খন দোকান পুৰা গৈছে পুৰা। জুই নুমা গাড়ী আহিছিল, তেওঁলোকে বহুত কষ্ট কৰিছে। পুৱতি নিশা মানে 3টা 13ত মানে গম পালোঁ, মোটামুটি 3:30 মানত জুই নুমা গাড়ী আহিছিলে। আৰু আপোনাৰ কিহৰ দোকান আছিল? মোৰ ষ্টেচনাৰী গেলামাল। কিমান ক্ষতি হৈছে? মিনিমাম 8-9 লাখ ধৰক। মানে জুইটো ৰাতি 2টা-2:30 বজাত হৈছে। কেনেকৈ হৈছে বুলি ক'ম এতিয়া মানে গম পোৱা নাযায়। কিন্তু আমাক হঠাৎ মানে ডাম্পাৰ চালকবিলাকে যে আছে, আমাৰ ৰৌমাৰীতে সাধন আছে, ডাম্পাৰ চালকে আমাক মানে ৰাইজক অৱগত কৰে। তাৰপৰা ৰাইজৰ মানুহে আমাৰ আহি আমাক টোপনিৰ পৰা জগাই আমি আহি কেনে একেলগে জুইখিনি অলপ অগ্নি নিৰ্বাপক বাহিনীয়েও বহুত সহায় কৰিছে, সিহঁতক লগে লগে আহি গৈছে। ফায়াৰ ব্ৰিগেডৰ মানুহখিনি গোটেইখিনি আহি জুই 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমাৰ সমাপ্ত হৈছে। কথা হ'ল কি আমাৰ দোকানীৰ আমাৰ 5খন জ্বলি একদম ভস্মীভূত হৈ গৈছে। দোকানত মোটামুটি 50-60 লাখ টকাৰ অধিক হ'ব, বেছিহে হ'ব, কম নহয়। মোটামুটি আমাৰ ক্ষতিপূৰণ হৈছে ইমান। গতিকে আমাৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি টানি অনুৰোধ জনাইছোঁ, যাতে আমি কমচে কম দোকানী কেইজনক যাতে ক্ষতিপূৰণটো দিয়ে, তাৰ কাৰণে তেওঁলোকক আমি অতি আহ্বান জনাইছোঁ। আমাৰতো দোকানে মেইন জীৱিকা। আমাৰ দোকান লৈ পোহপাল ল'ৰা-ছোৱালী আছে, বহুত দুখীয়া পৰিয়ালৰ হয় গোটেইকেইটা দোকানীয়ে। মানে তেওঁলোকৰ ল'ৰা-ছোৱালী স্কুলত পঢ়াই আছে। গতিকে মন্ত্ৰী মহোদয়ে যাতে যিকোনো উপায়েৰে তেওঁলোকক সহায় কৰে। আৰু হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, NE24।